বৰ্তমান সময়ত সমাজত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা সামাজিক মাধ্যম বা মোবাইল ফোনৰ ব্যৱহাৰৰ প্ৰকৃত নিৰ্দেশনাৰ বিষয়ে অজ্ঞতাৰ বাবে তেতিয়াই নাগৰিকসকলে সৰ্বশ্ৰান্ত হ'ব লগা হোৱা বহু ঘটনা সহজলভ্য হৈ পৰাটোৱে প্ৰমাণ কৰে যে আমি ডিজিটেল পৃথিৱীখনৰ লগত কিমান পৰিচিত। ডিজিটেল আইনৰ তথ্যসহ বিশ্লেষণ আগবঢ়াই এই বক্তব্য যোৰহাট জিলা চাইবাৰ ক্ৰাইম বিভাগৰ কৰ্তব্যৰত আৰক্ষী উপপৰিদৰ্শক বিতুপন নাথৰ। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত চিনামৰা মহাবিদ্যালয় ডিজিটেল সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত অতিথিসকলক আদৰণি জনাই বক্তব্য প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াই। মহাবিদ্যালয় NSS গোটৰ উদ্যোগত আৰু যোৰহাট জিলা আইন প্ৰাধিকৰণৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হোৱা সভাখনে ৰাত ধৰে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যক্ৰম বিষয়া অধ্যাপক পদ্মেশ্বৰ কাটনিয়ে। যোৰহাট জিলা মটৰ পৰিবহণ বিষয়া ছেমিম চুলতানা বেগমে যান বাহনৰ চালক ছাত্ৰ ছাত্ৰী তথা ব্যৱহাৰকাৰীসকলৰ উদ্দেশ্যে বৰ্ধিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় নিয়ম নিৰ্দেশনা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত যান বাহন ব্যৱহাৰৰ বাবে দৃশ্য শ্ৰাব্য মাধ্যমেৰে প্ৰদৰ্শন কৰি সজাগতা সৃষ্টিৰে বক্তব্য কৰে। চাইবাৰ ক্ৰাইম আৰু ডিজিটেল আইন তথা লিটাৰেচিৰ বিভিন্ন দিশ সামৰি ছাত্ৰ ছাত্ৰীসকলক সজাগ সচেতন কৰাটোৱেই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি যোৰহাট আইন প্ৰাধিকৰণৰ সচিব তথা ছেছন ন্যায়াধীশ তথা কিৰণলাল বৈষ্ণৱে আইন মানি চলিবলৈ সকলোকে আহ্বান জনাই বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ডৰ ওপৰত কোখেও সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু যোৰহাট আইন প্ৰাধিকৰণৰ বৰ্তমানৰ কৰ্মচাৰী আছফিক জাহিৰ আৰু আইন প্ৰাধিকৰণৰ কোখৰ সদস্য বিজিত মহন্তকো মহাবিদ্যালয়ৰ অধ্যক্ষৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হয়। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।